নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল কুলাত 5 মহীয়া সন্তানক লৈ খুচকাঢ়ি থাকোতে অঘটন জামুগুৰিহাটৰ মাধৱ উৰণ সেতুৰ সমীপত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু শিৱা দাস নামৰ এজন লোকৰ কুলাত 5 মহীয়া সন্তানক লৈ খুচকাঢ়ি আছিল লোকজন চাৰিলেনযুক্ত পথেৰে খুচকাঢ়ি গৈ থাকোতেই সংঘটিত হয় এই ঘটনা কথম্পি প্ৰাণ ৰক্ষা পৰে লোকজনৰ 5 মহীয়া সন্তানটিক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হয় অতি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে কুলাত 5 মহীয়া সন্তানক লৈ খুচকাঢ়ি থাকোতে এই অঘটন সংঘটিত হ'ল জামুগুৰিহাটৰ মাধৱ উৰণ সেতুৰ সমীপত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হ'ল শিৱা দাস নামৰ লোকজনৰ কুলাত 5 মহীয়া সন্তানক লৈ খুচকাঢ়ি আছিল সেই লোকজনে চাৰিলেনযুক্ত পথেৰে খুচকাঢ়ি গৈ থাকোতে সংঘটিত হ'ল এই ঘটনা কথম্পি প্ৰাণ ৰক্ষা পৰে 5 মহীয়া সেই দেৱ শিশুটি সন্তানক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে কিন্তু ইতিমধ্যে পিতৃৰ প্ৰাণ গৈছে অতি করুণ ঘটনা সংঘটিত হৈছে জামুগুৰিহাটত অকণমান আগতে এখিতে এক্সিডেণ্ট এটা হৈছে আমি সদায় খোজকাঢ়ি পেলাই ঠিক ঘূৰি অহাৰ পাছতে শুনিছোঁ যে এজন কুঠাম ডেকা ল'ৰা ওচৰত এটি কেঁচুৱা আছিল বোলে 6-7 মহীয়া মানৰ হ'ব কিন্তু কেঁচুৱাটো এক্সিডেণ্ট হোৱাৰ পাছত উফৰি পৰিল নেকি তেনেকুৱাতে কোনোবা গাড়ীয়ে মানে হেৰিয়ে তুলি মেলি নি পেলাই ইতিমধ্যে তেজপুৰলৈ নিছিলে বুলি গম পাইছিলোঁ ইয়াতো পচনতলাত দেখুৱাইছিলে বুলি শুনিছিলোঁ কিন্তু এতিয়া লাহে লাহে গম পোৱা গৈছে হয়তো টুমুকিলে লৈ গৈছে কিন্তু ল'ৰাজনটো স্পট ডেড হয় বৰ বেছি বয়সৰ ল'ৰা নহয় হয় পানপুৰৰ বুলি শুনিছোঁ এতিয়া খাটাং তাৰে হ'ব বোধ কৰোঁ পুলিচ আহিছে পুলিচে আহি তেওঁলোকে চোৱা চিতা কৰিছে দাঙি পাৰি তেওঁলোকে 108ত আকৌ ডেড বডিটো লৈ গৈছে পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত সামগুৰিৰ লাওখোৱা হুৰাহক্ত চালকে টাটা মেজিকেৰে মহতিয়ালে পিতৃ কন্যাক দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰিছিল চালকে হস্পিটেললৈ নিয়াৰ পথতে মৃত্যু হয় টুটুমণি দাস নামৰ লোকজনৰ চিকিৎসালয়ত ভৰ্তি কণমানি কন্যা গুণগুণ দাসক পলায়ন কৰিবলৈ খোজোতে আন এখন যাত্ৰীবাহী বাহনকো খুন্দিয়াই চালকজনে স্থানীয় ৰাইজে কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই চালকজনক ক্ষোভিত লোকে আমবাগান আৰক্ষীক গতাই দিয়ে সেই চালকজন পথ অৱৰোধ কৰিছে মানে আজিলৈ আৰু 6-7টা ঘটনা আমাৰ তিনিআলিত হৈ গৈছে গতিকে আমি আমাৰ সকলো ৰাইজে মিলি আমাৰ ডিএফও নে এছডিচি ছাৰক কাগজ দিয়া হৈছিলে তেওঁলোকে কোনো সিদ্ধান্ত নললে স্পীড ব্ৰেকাৰৰ কাৰণে দিয়া হৈছিলে তেওঁলোকে কোনো আমাক গুৰুত্বভাৱে নললে আজি স্পীড ব্ৰেকাৰ নথকাৰ কাৰণে 6-7টা এক্সিডেণ্ট ইয়াত হৈ গৈছে তেতিয়াও আমি মানে ইমান এটা হেৰি কৰা নাছিলো কিন্তু আজি যিটো ঘটনা ইয়াত ঘটিছে বাপেক আৰু জীয়েক বাপেক আৰু লগত মাকো নাই মাকো ঢুকাল গতিকে তেওঁলোকৰ পৰিয়ালত মাত্ৰ এজনীয়ে মাকজনী হ'ল বয়সস্থ এতিয়া পোহপাল দি থকা মানুহজন হ'ল তেওঁৱে ঢুকাই গ'ল এতিয়া ছোৱালীজনীৰ কি হয় সেইটো ক'ব নোৱাৰো নে ডেড বডি আহে নে ভাল হৈ আহে গতিকে আমি অনুৰোধ কৰিছো যাতে আমাৰ এইখিনিত 3টা স্পীড ব্ৰেকাৰ দিয়ক এটা লখোৱা সেইখিনিত আৰু এটা নামঘৰৰ এইখিনিত এটা এইখিনিত আমাক ইয়াত 3টা স্পীড ব্ৰেকাৰ দিব লাগিব সেইটোৱে আমি ওপৰলৈ আমি এইটোৱে অনুৰোধ কৰিছো যাতে স্পীড ব্ৰেকাৰ আমাক লাগিব ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্যৰ সময়তে অঘটন সংঘটিত হৈছে দলঙৰ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে শ্ৰমিকৰ মৃত্যু হৈছে ক্ৰেনৰ সামগ্ৰী খহি মূৰত পৰি থিতাতে মৃত্যু হৈছে শ্ৰমিকৰ সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে দিয়া নাই মৃত শ্ৰমিকৰ পৰিচয় পুনৰবাৰ জনাইছো ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্যৰ সময়তে অঘটন দলঙৰ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে শ্ৰমিকৰ মৃত্যু হৈছে ক্ৰেনৰ সামগ্ৰী খহি মূৰত পৰি থিতাতে মৃত্যু হৈছে শ্ৰমিকৰ সমগ্ৰ ঘটনাক কিন্তু গাপ দিয়াৰহে চেষ্টা কৰিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে মৃত শ্ৰমিকৰ পৰিচয় এতিয়ালৈকে দিয়া নাই হুজাই পৌৰসভাৰ কাণ্ডজ্ঞানহীনতাৰ বাবে উন্মুক্ত নলাত পৰি এটি 1.5 বছৰীয়া শিশুৰ মৃত্যু হুজাই পৌৰসভাৰ অধীনস্থ 17 নম্বৰ ৱাৰ্ডৰ বিষ্ণুপল্লী অঞ্চলত সংঘটিত হৈছে এই কৰুণ ঘটনা বিগত বহু বছৰ ধৰি অঞ্চলটোত উন্মুক্ত অৱস্থাত থকা নলাত পৰি মৃত্যুক আঁকোৱালি লৈছে বিক্ৰম দাসৰ 1.5 বছৰীয়া কন্যা শিশু ইছা দাসে নলাৰ পানীত উপঙি থকা অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত কান্দোলনত ভাগি পৰে পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গ ইফালে উন্মুক্ত নলাটোৰ ঢাকনি দিবলৈ অঞ্চলটোৰ লোকে কেইবাবাৰো আহ্বান জনোৱাৰ পাছতো পৌৰ কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে উন্মুক্ত নলাত পৰি শিশুৰ মৃত্যুৰ পিছতে পৌৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল
মই বেছি সময় হোৱা নাই মই 10-15 মিনিটমান আগত মই খবৰ পাইছোঁ যে আমাৰ এই বিষ্ণুপল্লী 17 নম্বৰ ৱাৰ্ড হোজাই পৌৰসভাৰ অঞ্চলত এটা আজি বহুত ডাঙৰ এটা দুৰ্ঘটনা ঘটিছে ঘটনাটো হ'ল যে এইটো জেগাত যিটো বিষ্ণুপল্লী অঞ্চলত যিমানখিনি নালা নৰ্দমা আছে তাত হয়তো 5 বছৰ আগত বনোৱা বা 2 বছৰ আগত বনোৱা বহুখিনি নালা নৰ্দমা আছে কিন্তু তাত এই আমাৰ পৌৰসভা কৰ্তৃপক্ষৰ দ্বাৰা এতিয়ালৈকে মই বহুবাৰ অভিযোগ পৌৰসভাৰ স্থানীয় কমিশনাৰ চেয়াৰমেন আৰু তাৰ লগতে আমি যোৱা 2 মাহ আগত আমাৰ হোজাইৰ MLA বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াই মোক কৈছিলে যে ইয়াত আপোনালোকৰ কিবা সমস্যা আছে নেকি হোজাই বিষ্ণুপল্লী এৰিয়াত মই কৈছোঁ যে স্লেবৰ সমস্যাটো আছে আপুনি বস্তুটো চাই দিব তেখেতক কমিশনাৰেও বোলে জনাইছে আৰু কমিশনাৰক এইটো 17 নম্বৰ ৱাৰ্ডৰ কমিশনাৰজনক মই অকলে নহয় মই বহুবাৰ তেখেতক পাইছোঁ আজি কি হৈছে আজি প্ৰকৃত ঘটনাটো কি হৈছে আজিৰ ঘটনা হৈছে আজি ঘৰত তেওঁলোকৰ এটা 1.5-2 বছৰৰ এটা কণমানি শিশু ছোৱালী এজনী আছিলে হঠাৎ যেতিয়া তেওঁলোকে নোপোৱা হৈছে যে বিচাৰি পোৱা নাই তাৰপিছত তেওঁলোকে ইয়াত দেখিছে ইয়াত যে এটা ডেড বডি ওলাইছে খুচাই পেলাই ড্ৰেইনত পৰি আছে ড্ৰেইনত পৰি ঘটনাটো কিমান বছৰ বয়স হ'ব বয়স 2 বছৰমান হ'ব চাগে ডিমৌৰ কিশোৰী ধৰ্ষণ কাণ্ডৰ দ্বিতীয়টো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ধৰ্ষণকাৰী সুনীল তপনক গ্ৰেপ্তাৰ কৰিছে ডিমৌ আৰক্ষীয়ে 22 নৱেম্বৰৰ পৰা পলাই আছিল অভিযুক্ত সুনীলৰ পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল ভাইটি তপনক 2 অভিযুক্তক জিম্মাত লৈ ডিমৌ আৰক্ষীৰ জেৰা এতিয়াও পলাতক তৃতীয়টো ধৰ্ষণকাৰী পলাতক অচিনাক্ত অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে 3 নৰপিশাচে ধৰ্ষণ কৰিছিল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী শুকুৰবাৰে ঘৰৰ সন্মুখৰ পৰাই ছাত্ৰীগৰাকীক অপহৰণ কৰি নি ধৰ্ষণ কৰিছিল 3 নৰাধমে ঘটনা সন্দৰ্ভত ডিমৌ থানাত ৰুজু কৰিছিল গোচৰ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবীত সাব্যস্ত কৰিছিল প্ৰতিবাদ আমাৰ সাংবাদিক প্ৰদীপ গগৈ আছে ফোন লাইনত প্ৰদীপ অধিক তথ্য জনাওক প্ৰাঞ্জল যোৱা 22 নৱেম্বৰত এই আচলতে জঘন্য কাণ্ড কৰিছিলে 3 নৰপিশাচে আৰু যিকেইগৰাকীৰ নাম আমি ইতিমধ্যেই উল্লেখ কৰিছো যে এগৰাকী হ'ল ভাইটি তপ্ন এগৰাকী হ'ল সুনীল তপ্ন আৰু আনগৰাকীক চিনাক্তকৰণ কৰিব পৰা নাই এতিয়া এই মুহূৰ্তলৈকে আৰু যিগৰাকী এই ধৰ্ষণ কাণ্ডৰ বলি হৈছে সেই নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক চিনাক্ত কৰিব পৰা নাই কিন্তু এই সন্দৰ্ভত ঘটনাৰ যি গোচৰ ৰুজু হৈছিলে ডিমৌ থানাত 55/2024 এটা গোচৰ ৰুজু হৈছিলে আৰু সেই গোচৰৰ ভিত্তিতে আচলতে পক্সো আইনৰ অধীনত এই তদন্ত অব্যাহত ৰাখিছিলে কিন্তু আৰক্ষীয়ে এটা আচলতে গাফিলতি কৰি আছিলে যোৱা 22 নৱেম্বৰত এই ঘটনাৰ পিছতে আচলতে সেইদিনাই ডিমৌ থানাত এজাহাৰ দাখিল কৰিছিলে কিন্তু যোৱা 6 দিন ধৰি এই বিষয়ে আচলতে যিধৰণে দ্ৰুতগতিত তেওঁলোকে তদন্ত কৰিব লাগিছিলে সেয়া কৰা নাছিলে কিন্তু যেতিয়াই যোৱা 22 নৱেম্বৰত আচলতে 3 দিন পিছত নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হৈছিলে আৰু তাৰ পিছতে আৰক্ষীৰ গা লৰিছিলে আৰু তাৰ পিছতে তদন্ত আৰম্ভ কৰিছিলে আৰু আজি শিৱসাগৰত পুৱাৰ ভাগতে বিভিন্ন জাতীয় দল সংগঠনে এই ঘটনাক লৈ প্ৰতিবাদ কৰিছিলে আৰু আৰক্ষীক কঠোৰ সমালোচনা কৰিছিলে যে যিকেইগৰাকী মূল অভিযুক্ত 3 গৰাকী তাৰে এগৰাকীকো কৰায়ত্ব কৰিব পৰা নাছিলে তাৰ পিছত এই প্ৰতিবাদৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ভাইটি তপনক প্ৰথমে গ্ৰেপ্তাৰ কৰে তাৰ পিছত নিশ্চয় ধন্যবাদ জনাইছো প্ৰদীপ Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হ'ল দেৱেন্দ্ৰ ফডণবীছৰ সবিশেষ খন্তেক পিছতে Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল
বৃহস্পতিবাৰে আলফা স্বাধীনৰ প্ৰতিবাদ দিৱসৰ পূৰ্বে তিনিচুকীয়াত 6ম সেনা আৰক্ষী তিনিচুকীয়া জিলাত কটকটীয়া কৰা হৈছে নিৰাপত্তা প্ৰতিখন যান-বাহনত আৰক্ষীয়ে চলাইছে তালাচী অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত চলিছে অভিযান যিকোনো ধৰণৰ কুটাঘাত ৰোধিবলৈ সাজু হৈ পৰিছে তিনিচুকীয়া আৰক্ষী সীমান্তৱৰ্তী অঞ্চলত অভিযান চলাইছে খোদ আৰক্ষী অধীক্ষকে কুটাঘাতৰ আশংকাত তিনিচুকীয়াত 6ম হৈ পৰিছে নিৰাপত্তা বাহিনী নিশাৰ ভাগতো তিনিচুকীয়াত দেখা গ'ল নিশ্চিদ্ৰ নিৰাপত্তা আমাৰ সাংবাদিক উপাসনাই অধিক জনাব 28 নৱেম্বৰ তাৰিখে যেহেতু আলফা স্বাধীনৰ প্ৰতিবাদ দিৱস আৰু তাৰ বাবে দেখা গৈছে তিনিচুকীয়া জিলাৰ চুকে কোণে ইতিমধ্যে আৰক্ষী সেনাৰ অভিযান এই মুহূৰ্তত মই উপস্থিত আছো তিনিচুকীয়াৰ থানা চাৰিআলি আৰু থানা চাৰিআলি পৰিৱেশ মই নিউজ এতিয়া দৰ্শকক দেখুৱাম যিহেতু আৰক্ষী গীত বিচাই আছে বৰ্তমান তিনিচুকীয়া চহৰৰ চুকে কোণে ঠায়ে ঠায়ে আৰক্ষীৰ যিহেতু ইতিমধ্যে অভিযান চলোৱা হৈছে যিটো কোনো ধৰণৰ যাতে অহাকালি যাতে কুটাঘাত মূলক যেহেতু ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনে ইতিমধ্যে কটকটীয়া নিৰাপত্তাৰ প্ৰতিটো দিশ চোৱা-চিতা কৰিছে তিনিচুকীয়া জিলাৰ প্ৰৱেশ দ্বাৰৰ ইতিমধ্যে সেনা আৰক্ষীৰ অভিযান তাৰ লগতে যি তিনিচুকীয়া জিলাৰ মাজমজিয়াকে ধৰি তিনিচুকীয়া জিলাৰ চুকে কোণে আৰক্ষীৰ প্ৰতিখন বাহনত ইতিমধ্যে বাহন বাইক মটৰচাইকেল সকলোতে ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাইছে বজাৰ মণ্ডলীৰ আৰক্ষীয়ে নিজে খোজকাঢ়ি আছে মাৰ্চ পাষ্ট কৰিছে আৰু কোনো ধৰণৰ যাতে কুটাঘাতমূলক ঘটনা সংঘটিত নহয় যিটো অহাকালি আলফাৰ স্বাধীনৰ যিটো প্ৰতিবাদ দিৱস আৰু তাৰ বাবে যিটো তিনিচুকীয়াৰ চুকে কোণে ইতিমধ্যে তালাচী অভিযান চলি আছে আৰু যেহেতু কালি যদি কোনো ধৰণৰ ঘটনা সংঘটিত হয় তাৰ বাবে আৰক্ষী প্ৰতিটো দিশ চোৱা-চিতা কৰি চোকা দৃষ্টি ৰাখিছে আৰু যিহেতু বৰ্তমান এডিশ্যনেল এছপি হেডকোৱাৰ্টাৰ মিন্ময় দাস আছে মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম কেনেধৰণৰ ব্যৱস্থা আচলতে গ্ৰহণ কৰিছে আৰক্ষীয়ে আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যিহেতু চুকে কোণে ইতিমধ্যে অভিযান চলাই আছে কালিৰ দিনত আপোনালোকে গোটেই সমগ্ৰ জিলাতে আমি নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি তুলিছো গোটেই ডিষ্ট্ৰিক্টৰ এণ্ট্ৰি এক্সিট পইণ্টছ সকলোখিনিয়ে আমি পুলিচ ষ্টেক বা ফ'ৰ্চৰ প্ৰেজেঞ্চ ৰখা হৈছে আৰু যিখিনি ফ'ৰ্চেছ আছে পুলিচ অসম পুলিচৰ বাহিৰেও আৰ্মি তাৰপিছত আপোনাৰ আছাম ৰাইফলছ কামাণ্ডো যিখিনি আমাৰ ফ'ৰ্চেছ আছে চেণ্ট্ৰেল এজেঞ্চিজ ইণ্টেলিজেঞ্চ এজেঞ্চিজ যিমান আছে সকলো এটা টীম হিচাপে কাম কৰি আছোঁ আৰু গোটেই ডিষ্ট্ৰিক্টতে আমি ছিকিউৰিটি মেজাৰ্ছখিনি ছেটআপ কৰা গৈছে ইতিমধ্যে যিহেতু দেখা গৈছে বহুতো ঠাইত যিহেতু আলফা স্বাধীনৰ এজেণ্ট হিচাপে কাম কৰা কিছুমান লোকক আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়াত এনেধৰণৰ কিবা খবৰ আহিছে হয় অপাৰেশ্যনছ গোটেই অসমতে চলি আছে আমি অলপ দিনৰ আগতে মাৰ্ঘেৰিটা আৰু লেখাপানীত কেইবাজনো লিংকমেন ইতিমধ্যে আমি এৰেষ্ট কৰিছোঁ তেওঁলোক বৰ্তমানো জেলতেই আছে আৰু ইনভেষ্টিগেশ্যন পাৰ্টটো ছেপাৰেটলি চলি আছে আৰু এৰিয়া ডমিনেশ্যনৰ অপাৰেশ্যনছো খুব ভাল ধৰণে চলি আছে আৰু অসম অৰুণাচল সীমান্তত কেনেদৰে আপোনালোকে তালাচী চলাইছে এটা ইণ্টাৰষ্টেট অপাৰেশ্যন খুব ভালকৈ জইণ্ট এফৰ্টছত চলি আছে দুখন ৰাজ্যৰ আৰক্ষীয়ে হওক বা যিখিনি এজেঞ্চিজ আছে ডিফেন্স ফ'ৰ্চেছ আছে সকলো এটা টীম হিচাপে কাম কৰি আছে ইণ্টাৰষ্টেট অপাৰেশ্যনছো খুব ভাল ধৰণে চলি আছে বৰ্তমান হয় এয়া যিহেতু আমি তিনিচুকীয়াৰ পৰিৱেশ দেখুৱাইছো তিনিচুকীয়াৰ কিন্তু চুকে কোণে ইতিমধ্যে অসম অৰুণাচল সীমান্তকে ধৰি কেইবাটাও ঠাইত এনেদৰে তিনিচুকীয়াৰ আৰক্ষী ইতিমধ্যে গিজগিজাই ফুৰিছে আৰু আৰক্ষীয়ে যিহেতু প্ৰতিটো বাহন মটৰচাইকেল বাইক সকলোতে তালাচী অভিযান চলাই আছে তিনিচুকীয়ালৈ অহা যি প্ৰৱেশ দ্বাৰৰ পৰা আৰম্ভ কৰি যোৱা ৰাস্তা ঠাইত সকলো ঠাইতে আৰক্ষীৰ চোকা দৃষ্টি সেনা আৰক্ষী ইতিমধ্যে অভিযান চলাইছে অহাকালি অৰ্থাৎ যিহেতু আলফাৰ যিটো প্ৰতিবাদ দিৱস তাৰ বাবে প্ৰতিটো দিশ চোৱা-চিতা কৰি কোনো ধৰণৰ যাতে কুটাঘাতমূলক ঘটনা যদি ইতিমধ্যে ৰাসতে পাতি যাওঁ বিয়া জোৰোণৰ সাজ ডিচি মেডামে দিয়া জোৰোণ পৰ্বৰ পৰা আৰম্ভ কৰি বিয়াৰ ভিন্ন কামত ব্যস্ত হৈ পৰিছে নলবাৰী জিলা আয়ুক্তকে ধৰি কাৰ্যালয়ৰ আন কৰ্মচাৰী কাৰণ বৃহস্পতিবাৰে জিলা প্ৰশাসনে আয়োজন কৰিছে এখন বিয়াৰ যোৱা বছৰৰ দৰে এইবাৰো জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে সামূহিক বিবাহৰ যাক লৈ ব্যস্ততাৰ অন্ত নোহোৱা হৈছে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত জোৰোণৰ দিনটোত অতিকৈ ব্যস্ত দেখা গ'ল জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ 9 জোৰ দৰা কইনাই একেলগে একেখন ৰভাতে হোমৰ গুৰিত বহাৰ দৃশ্য নলবাৰীৰ হৰিমন্দিৰত ৰাস মহোৎসৱৰ শেষৰ দিনটোত আয়োজিত বিয়াখনত উপস্থিত থাকিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও
নলবাৰী জিলাখনৰ মানে আমি যিসকল প্ৰশাসনিক আৰু বিশেষকৈ মহিলা অফিচাৰখিনিয়ে এটা মানে আপোনালোকে গমে পায় যে অহাকালি আমাৰ শুভ পৰিণয় আছে যে 9টা যোৰাৰ বিয়া এটা কমিউনিটি সামূহিক বিবাহৰ কাৰ্যক্ৰমটো আছে আৰু আজি জোৰোণ আছিলে আৰু আমাৰ জিলা প্ৰশাসনৰ আটাইবোৰ মহিলা বিষয়া আমি আটায়ে এগৰাকী এটা কাপুলক মানে আমি এটা হালক আমাৰ ফালৰ পৰা মানে আমি কৈছিলোঁ যে আমি তেখেতসকলক ছাপোৰ্ট কৰিম আৰু যিখিনি যাৱতীয় কৰিব আছে দায়িত্বখিনি আমি গ্ৰহণ কৰিম আৰু সেই মৰ্মে আজি এটা ডাঙৰ দায়িত্ব আছিল জোৰোণৰ আৰু সেই জোৰোণৰ কাৰ্যসূচী আপোনালোকে দেখিছে যে একদম পৰম্পৰাগতভাৱে মই বাইদেউহঁতে ইমান ধুনীয়া ধুনীয়া গান গাইছে যে ময়ো কেতিয়াও শুনা নাই আৰু বহুত ভাল লাগিছে। ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ এশটা খবৰলৈ দ্ৰুত সংবাদ। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ।